আজি ধৰ্মপুৰত আমাৰ চামতাত নিৰ্বাচনী সভা হ'ল। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ ৰাতিপুৱা এখন বঙাইগাঁও, গধূলি ধৰ্মপুৰ, গোটেইকেইটা সমষ্টিতে মই প্ৰচাৰ চলালোঁ। 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত ফণীভূষণ চৌধুৰী বিজয়ী হ'ব। প্ৰশ্ন আছে আজি সকলো বিৰোধীয়ে আপোনাক টাৰ্গেট কৰি লৈছে, সেইটো 3.5 গগৈ হওক, ৰকিবুলে হওক। আপোনালোকে যি প্ৰশ্ন সোধে আৰু পাব্লিকৰ মুড দুটা কমপ্লিট বেলেগ বেলেগ। পাব্লিকেতো মোৰ লগত নাচি আছে। পাব্লিকৰ পৰা যেতিয়া সাংবাদিকত আহি যাওঁ গোটেই অসমখন বেলেগ বেলেগ লাগে। পাব্লিকৰ তাততো কোনো এইবিলাক প্ৰশ্নই নাই। পাব্লিক আছে অৰুণোদয়, চাকৰি, মোদী। গতিকে আপোনালোকে আহিলে 3 গগৈ সোধা কৰি দিয়ে, কিবা সোধে, এইটো কি লাভ হয়? আজি অৰুণোদয় পোৱা মানুহৰ প্ৰথমবাৰ মই বেছি পালোঁ। আমি অসমত মই বহুত জেগাত মিটিং কৰিছোঁতো, বেলেগ জেগাত অৰুণোদয় নোপোৱা বেছি হয়। ধৰ্মপুৰতে প্ৰথম মই মিটিং পালোঁ য'ত অৰুণোদয় পোৱা মানুহৰ সংখ্যা 2/3। 100খনমান মিটিং কৰিলে আপুনি, প্ৰায় 1 কোটিৰ ওপৰ মানুহ পালে। হয়, কেনেকুৱা অনুভৱ বহুত বিজেপিৰ ৱেভ আছে। ৰিজাল্টৰ দিনাখন গম পাব, বহুত ডাঙৰ ৱেভ। ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত এতিয়া আজমলৰ কথা মোক কিয় সোধে আপোনালোকে? আজমলক লগ পালে আজমলক সুধিব। এইটো হৈছে কোনোবা মানুহে নপঢ়া নুশুনাকৈ কৈ আছে আমি সকলোৱে কোভিচিল্ড লৈছোঁ। আমাৰ কি প্ৰব্লেম হৈছে? কোভিচিল্ড লৈ দেখোন হিমা দাস লভলীনাই অলিম্পিকত মেডেল লৈ আহিলে। কোভিচিল্ড লোৱাৰ পিছত হিমা দাস লভলীনাই দেখোন মেডেল আনিলেগৈ। এইটো ক'ৰ পৰা কি ওলাই গ'ল মিছা মিছি? ৰেকৰ্ড কৰিলে বাঢ়িলে ছাৰ। ভোটৰ পাৰ্চেণ্টেজটো এজেণ্টৰ লগত থাকেই। এজেণ্টৰ কেলকুলেশ্যন মতেই ভোট হয়। কোনোবাৰ যদি এজেণ্টৰ বহি আৰু ভোট নিমিলে তেওঁ প্ৰশ্ন সুধিব পাৰিব। 80% ওপৰ পালে লাভ হ'ব ছাৰ বিজেপিৰ আপোনাৰ? মই শতাংশলৈ মই নাযাওঁ, শতাংশলৈ মোৰ ইণ্টাৰেষ্ট নাই। যোনে আহিছে তেওঁ বিজেপিকে দিব। আজি চেয়াৰমেনে কৈছে নহয় 10 তাৰিখৰ আগতে ৰিজাল্ট দিব। মই নাজানো আৰু কংগ্ৰেছ ক'ত আছে।